বহুত মানে বেয়াকৈ কয়। কি খবৰ আপোনালোকে সৰু আপোনালোকে সকলোৰে খবৰ ভাল। মই মানে সাজি কাচি ওলাইছোঁ, এইফালে মুগাচিত একযোৰ পিন্ধি লৈছোঁ। মোৰ তুলনিতে মামাহঁতে দিছিল। এইযোৰ মাত্ৰ একদিনে পিন্ধিছোঁ, মানে মোৰ যিটো তুলনিহঁতে ধোৱাই মানে নিয়ম থাকে, এই মানে ধোৱাৰ দিনাই পিন্ধিছোঁ আৰু পিন্ধি কাপোৰযোৰ বহুত ভাল হৈছে। কোনেও মানে আজিকালি মুগাচিত নিপিন্ধে। মই ভাবিছোঁ যে মুগাচিতটো পিন্ধিলে আনকমন হ'ব, গতিকে এইযোৰ বৰ কাণফুলি, এইফালে বৰ মানে খাৰু নিপিন্ধি বুলি ভাবিছিলোঁ। বৈ ক'লা পিন্ধি যায় অলপমান ভাল লাগিব এনেকৈ বুলি ক'লা খপাটো বান্ধি দিছিলোঁ। মই মানে দেখাম আৰু মানে একো মই চখ কৰা নাই, চখ কৰি লওঁ মানে মুখ চুখত একো মানে পালিচ কৰা নাই, অলপমান ক্ৰীম সানিছোঁ আৰু একো বেলেগ একো কৰা নাই। এতিয়া একদম কেম্বা দেখি আছে আৰু এনে ফটা নাই, কাজল নাই, লিনা নাই, একো নাই, লিপষ্টিক চিপষ্টিক। মই মানে এতিয়া চক টক কৰি ল'ম, তাৰপিছত লগ পাইছোঁ নে কি পাই আছে, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব এতিয়া। আৰু মই চক টক কৰি ল'ম, তাৰপিছত ক'ব কেনেকুৱা লাগিছে। গতিকে ভিডিঅ'টো চাই থাকিব সকলোকে। আৰু কি দেখাব পাৰোঁ দেখাম, সদায় সেইটোৱে কওঁ, কি দেখাব পাৰোঁ দেখাম, কিন্তু মানে সম্ভৱ নহয়। আজি চেষ্টা কৰিম দেখাবলৈ, একদম মানে 100% মই দিম আৰু দেখাবলৈ চেষ্টা কৰিম। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। বেছিফালে মই মাস্কাৰা লগাই লওঁ, মাস্কাৰা আইলাইনাৰ লগাই লওঁ গাইজ অলপমান, মানে মুখখন ঠগ দেখা কৰোঁ। এনেওতো ঠগ নাই, অলপমান চক টক কৰি বান্দৰীয়া সুন্দৰী হয় বুলি কৈছে, সেইকাৰণে আৰু অলপমান চক টক কৰি ঠগ কৰি যাম। যিহেতু মুখখনত একো ঠগ নাই আৰু থ্ৰেডিং চেডিঙো কৰা নাই, থ্ৰেডিং চেডিং কৰা হোৱা নাই গাইজ। মানে চক টক কৰিব অলপমান ভয়ে লাগে, মানে ভয় লাগে কি হয় জানেনে, আমি দুখীয়া মানুহ না, মানে বেছি চক কৰিলে আমাৰ কিছুমান গাঁৱৰ মানুহ আছে, কিছুমান তিৰোতা আৰু মহিলা হ'ব, এটা ডাইলগ মাৰে আৰু এনেকুৱা ঘৰত ভাং ভাজবান নাই খলা তাতে টাংখুৰ মালে, সেনেকৈ বুলি ডাইলগটো মই একো মানে তাৰ মানে আৰু এনেকৈ মই কিন্তু একো বুজি নাপাওঁ, সেইটো মানে সেইটো অৰ্থ কি একো মই বুজি নাপাওঁ। কিন্তু কয় আৰু এই সেইটো ঘৰত এই অমুক নাই তমুক নাই, ভাঙা ঘৰ হয় দি কাৰ সুমি হয় দিও সোমা ওলাই, কিন্তু তাই চখ নাছে কিয়া বেটি এনেকৈ বুলি কয়। কিন্তু মই আৰু উপায় নাই গাইজ, মই চখ কৰোঁ, মই বহুত চখ কৰোঁ সঁচা কথা। দুখীয়া হ'লেও বেলেগৰ কথা গুৰুত্ব নিদিওঁ, বহুত চখৰ। কিন্তু গাঁৱৰ মানুহখানে ক'লে ভাল নালাগে দেচোন, বহুত মানে বেয়াকৈ কয়, ইমান চখ কৰে, ইমান মানে কাৰ ঘৰত কাইছি, কি কাপোৰ পিন্ধিছে, কাজিয়াকৈ কি চখ কৰিছে, আমাক চব গুৰুত্ব দেয়, ভাল নালাগে সেইকাৰণে। কিন্তু মানে গুৰুত্ব নিদিওঁ, মন নিদিওঁ বুলিয়ে, কিন্তু মন দিলে মানে মনটো বেয়া লাগে আৰু ইমান কথা মানে কাণ কৰিলে গাইজ। এটা চকুত আইলাইনাৰ লগা হৈ গ'ল গাইজ, ফটা এটা মাৰি ল'ম। যিহেতু মুগাৰ চিট পিন্ধিছোঁ, মুগাৰ চিটৰ লগত মিলাকৈ এইটো মানে কমলা কালাৰৰ ফটা, এইটো মাৰি ল'ম। এতিয়া 5টা নে কি ফটা আছিল, নে 7টা কিবা এনেকুৱা, 20 টকা লৈছে, বা বহুত দাম লৈছে। কিন্তু পাথৰ আছে, ভাল লাগে ফটোকেইটা। কেনেকুৱা লাগব, বেয়া লাগছে নেকি গাইজ? এইটো নামাৰোঁ, কমলা ৰঙাই মাৰোঁ এটা। কেনেকুৱা লাগছে গাইজ, অলপমান মিলাকৈ মাৰি লওঁ। মেখেলাখনত পানী চিটা পৰি দাগ লাগি গৈছে দেখিছেনে, মুগা চিটৰ সেনেকুৱাই দাগ লাগে পানী পৰলিও। কেনেকুৱা লাগছে গাইজ কমেণ্ট কৰি জনাব। আৰু মই এইযোৰ মুগা চিট পিন্ধি লৈছোঁ, আৰু মানে প্লেন চেণ্ডেল পিন্ধিছোঁ, ওখ চেণ্ডেলো আছে, কিন্তু ওখ চেণ্ডেল পিন্ধা নহ'ল। যাব ওলাইছোঁ সঁচা, কিন্তু মোৰ মানে যে বহুত লছৰো লছ। আজি বৃহস্পতিবাৰ, মই মানে মাছ মাংস একো নাখাওঁ, সেইকাৰণে মোৰ বহুত লছ গাইজ, একো খাব নাপাওঁ, সুদা ভাত খাই লাগিব। আৰু সেইফালে পিছফালে মায়ে আহিছে, মানে আমাৰ ওচৰৰ যাব কিছুমান, আৰু মই মানে অকলে যাব ভাল নাপায়, সেইকাৰণে মায়ে মোক অলপ আগবাঢ়ি থ'ব আহিছে। আৰু মোক কেনেকুৱা দেখিছে আপোনালোকে কমেণ্ট কৰি ক'ব। অলপমান ধুনীয়া দেখা কৰি আহিছোঁ, আৰু বান্দৰীকে সুন্দৰীকে আহিছোঁ আৰু পাই আছোঁ। মই মানে জোৰোণ দিয়া মানুহৰ ঘৰ যাই পা নাই, যাই পালে অলপমান দেখুৱাম পৰিৱেশটো কেনেকুৱা ধৰণৰ হৈছে বিয়া ঘৰত উদুলি মুদুলি। এই ডাঙৰ বাছখন আনিছে জোৰোণ দিবৰ কাৰণে, দৰা ঘৰত ফটো উঠা পৰ্ব চলি আছে। চাহ দিছে গাইজ, চাহ টা খাই অলপমান বাহিৰৰ ফালে ফুৰিব আহিছোঁ, যিহেতু বহি বহি আমনি লাগিছিলে। কইনাই মান ধৰি সেইখন ৰুমাল দিছে,
যাব ওলাইছোঁ আৰু ঘৰত। এইফালে ঘৰত আহোঁতে ডিজে লগাই পূৰা নাচি আছে আৰু ফূৰ্তিতে ছোৱালীবিলাকে। জোৰোণ দি আহি দৰা চতাল বোলে চটকিব লাগে, সেইকাৰণে চতালত গৈছে। জংঘলৰ ৰাস্তাটো পালোঁ, এইটো আমাৰ ঘৰ। পুৰা ঠিকছে বজাইছোঁ, আহি পালোঁ। মোৰ বহুত দিনৰ পুৰণি এটা বান্ধৱী লগ পাইছোঁ, মনটো বহুত ভাল লাগি আছে। আহি পালোঁ আকৌ মেখেলা জুতি ধৰিছে, মস্ত গৰম লাগছে ঠাণ্ডাৰ দিনতো, তাৰমানে বহুত হেৰি না এই মুগা চিট পিন্ধি গৈছোঁ, সেইকাৰণে গৰমটো বহুত বেছি। আৰু মোৰ ঘৰৰ অৱস্থা নোহোৱা হৈছে, কাম কৰি আছে যিহেতু, ক'ত চেঞ্জৰ ক'ত থৈছে হিচাপ নাই। ইয়ে ৰাম, বাৰান্দাখনো কি অৱস্থা আছিছো ন। গতিকে আজি লাগিছে বা নেক্সট ভিডিঅ' লগ পাম আপোনালোকক।